নমস্কাৰ জ্বৰ হলে আমি সকলোৱে কম বেছি পৰিমাণে চিন্তিত হওঁ আমাৰ শিশুসকলৰ জ্বৰ হলে আমি বেছিকৈ চিন্তিত হওঁ আৰু এই জ্বৰ হোৱা সময়ত আমি অজানিতে কিছুমান ভুল কৰোঁ বহুবিলাক ভুল কৰা যায় অজানিতে তাৰ ভিতৰত এটা প্ৰধান ভুল অৰ্থাৎ প্ৰধান মিষ্টেক আমি আজি মই আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ সেই মিষ্টেকটো আমি সকলোৱে কৰি আহিছোঁ সেই মিষ্টেকটো যদি আমি নকৰোঁ তেতিয়াহ'লে জ্বৰ সোনকালে ভাল হোৱাৰ ক্ষেত্ৰত সুবিধা হয় অৰ্থাৎ যেতিয়া আমাৰ জ্বৰ হয় তেতিয়া শৰীৰৰ উষ্ণতা সাধাৰণ যিটো নৰ্মেল উষ্ণতা থাকে তাতকৈ বহুগুণে বাঢ়ি যায় গতিকে সেই জ্বৰৰ তাপমাত্ৰাটো কমোৱাৰ ক্ষেত্ৰত আমি নিজে এটা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰোঁ এটা নিৰ্দিষ্ট কাম কৰি সেই কামটো যদি আমি নকৰোঁ তেতিয়াহ'লে আমাৰ বহুখিনি সহায় হ'ব আহক আমি এই বিষয়ে জানো প্ৰথমে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে ভিডিঅ'টো তেতিয়াহ'লে এই ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু বেল বাটনটো ক্লিক কৰি দিব যাতে সকলোখিনি ইনফৰমেশ্যন আপোনালোকে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে পায় আমি ডাঙৰসকলে বা শিশুসকলৰ যেতিয়া আমি জ্বৰত ভোগোঁ তেতিয়াহ'লে আমি এটা কমন ভুল কৰি আহিছোঁ সেইটো হ'ল যে আমি এক্সট্ৰা কাপোৰ জাপি দিওঁ যেতিয়া আমাৰ জ্বৰ হয় জ্বৰ হ'লে আমি শিশুৰ ক্ষেত্ৰত বা নিজেও এক্সট্ৰা কাপোৰ কিছুমান লৈ লওঁ যিটো কাৰণে কি হয় আমাৰ শৰীৰৰ তাপমাত্ৰা যিহেতু জ্বৰৰ সময়ত বহুতখিনি বাঢ়ি যায় নৰ্মেল টেম্পাৰেচাৰতকৈ গতিকে সেই টেম্পাৰেচাৰটো যিহেতু কুল ডাউন হ'লেহে আমাৰ জ্বৰটো কমিব কিন্তু যদি আমি এক্সট্ৰা কাপোৰ লওঁ তেতিয়াহ'লে আমাৰ শৰীৰৰ তাপমাত্ৰাটো কম হোৱাৰ ক্ষেত্ৰত বা কুল ডাউন হোৱাৰ ক্ষেত্ৰত সময় বেছিকৈ লয় আৰু আমাৰ জ্বৰ কমোতে সময় বেছি লাগে সেইকাৰণে কি হয় আমি এক্সট্ৰা কাপোৰ মেৰিয়াই দিব নালাগে যেতিয়া আমাৰ জ্বৰ হয় আমি ডাঙৰ মানুহসকলে যেতিয়া আমি অনুভৱ কৰিম যে আমাৰ বেছি গৰম লাগিছে কাপোৰ লোৱাৰ ক্ষেত্ৰত তেতিয়া আমি নিজে কাপোৰ আঁতৰাব পাৰিম কিন্তু শিশুসকলৰ ক্ষেত্ৰত বেছি সাৱধান হোৱাটো কিয় দৰকাৰ কিয়নো তেওঁলোকে যিহেতু অসুস্থ অৱস্থাত থাকে আৰু শিশুসকল বহুত চেনচিটিভ তেওঁলোকে সৰু অৱস্থাত তেওঁলোকে গোটেইখিনি কথা তেওঁলোকে কেনেকুৱা অনুভৱ কৰিছে গৰম ঠাণ্ডা সেই অনুভৱখিনি তেওঁলোকে এক্সপ্ৰেছ কৰিব নোৱাৰে গতিকে আমি অভিভাৱকসকল এই ক্ষেত্ৰত সাৱধান হ'ব লাগে যাতে যদি জ্বৰ হয় তাপমাত্ৰা যেতিয়া বেছি থাকিব তেতিয়াহ'লে আমি শিশুসকলক এক্সট্ৰা কাপোৰ মেৰিয়াই দিব নালাগে কম্বল বা তেনেকুৱা ডাঠ কাপোৰ মেৰিয়াই দিব নালাগে যেতিয়া জ্বৰ হয় তেতিয়াহ'লে কাপোৰ যিমান পাৰি দেহত কমকৈ ৰাখিব লাগে শিশুৱে হওক বা এডাল্ট মানুহেই হওক দুই ধৰণৰ মানুহৰ ক্ষেত্ৰতেই সাধাৰণতে কাপোৰ কমকৈ ৰাখিব লাগে আৰু যদি পাৰে এতৰফহে কাপোৰ পিন্ধাব লাগে আৰু এটা কাম কৰিব পাৰে আপোনালোকৰ ঘৰৰ দৰ্জা খিৰিকী যদি খুলিব পৰা অৱস্থাত আছে তেতিয়াহ'লে অলপমান খুলি দিব লাগে তেতিয়া বাহিৰৰ যিখিনি আমাৰ ফ্ৰেছ বায়ু থাকে বতাহ থাকে সেইখিনি ভিতৰলৈ সোমাই আহিব আৰু ভালদৰে বায়ুৰ বা বতাহৰ চলাচলৰ ফলত আমাৰ ৰুম টেম্পাৰেচাৰটো মেইনটেইন হৈ থাকিব আৰু আমাৰ শৰীৰৰ উষ্ণতা কমাৰ ক্ষেত্ৰতো ই যথেষ্টখিনি সহায় কৰে আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সুবিধাৰ হ'ব এই ভুলটো আপোনালোকে নকৰিব যদি আপোনালোকৰ সন্তান বা আপোনালোকৰ নিকট আত্মীয় কোনোবা যদি জ্বৰত ভোগে আপোনালোকে অযথা বেছিকৈ কাপোৰ জাপি নিদিব যদি ঠাণ্ডা লাগিছে সেই সময়ত আপোনালোকে দিব কিন্তু যদি তাপমাত্ৰা অতিমাত্ৰা বেছি হৈ আছে সেই সময়ত অধিক কাপোৰ দিয়াৰ ক্ষেত্ৰত অসুবিধা এটাই যে তেওঁলোকৰ তাপমাত্ৰা কমাত বহুত বেছি সময় লাগি যায় আৰু জ্বৰটো থকাৰ সময়ত যিহেতু মানুহে বহুত বেছি অসুবিধা অস্বস্তি অনুভৱ কৰি থাকে গতিকে এই কাপোৰ এক্সট্ৰাকৈ নিদিলে বা খুব কম কাপোৰ পিন্ধাই ৰাখিলে আমাৰ জ্বৰটো সোনকালে নমাত সহায় হয় আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে সুবিধা হ'ব ইনফৰ্মেটিভ যদি বুলি ভাবিছে ভিডিঅ'টো তেতিয়াহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব আশা কৰোঁ আপোনালোকৰ সকলোৰে উপকাৰত আহিব এই ভিডিঅ'টো থেংক ইউ ফৰ ৱাচিং